অসমৰ বাহিৰৰ পৰা কিছুমানক ফোন কৰিব যে আপোনাক এইটো মাৰ্কছত মই আমুকত কৰাই দিম, এইটো মাৰ্কছত মই তামুকত কৰাই দিম। মানুহবিলাকত ফ্ৰড হয় ইয়াৰ পৰা গৈ পেলাই। আজিকালি নিবিচাৰে যে মোৰ ল'ৰাটো ইঞ্জিনিয়াৰ হওক বুলি নকয়, মোৰ ল'ৰাটো ডাক্তৰ হওক, কাৰণ ডাক্তৰটো এনেকুৱা এটা প্ৰফেশ্যন যিটোত আপোনাৰ কেৰিয়াৰটো ছেফ হয়। লাইক এই বছৰ 22 লাখ ষ্টুডেণ্টে এক্সাম দিছে অল অভাৰ ইণ্ডিয়া, আৰু তাৰপৰা কোৱালিফাইড হৈছে আপোনাৰ 12,36,000 ষ্টুডেণ্ট। আজিৰ ভিডিঅ'টো হ'ব ষ্টুডেণ্টৰ কাৰণে, বিশেষকৈ MBBS যিসকলে কৰিব বিচাৰে তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো খুব বেছি গুৰুত্বপূৰ্ণ হ'ব। আজি আমাৰ লগত আছে মেডিকেল এডমিশ্যন কাউন্সিলাৰ কল্যাণ নাথ ছাৰ। চ' তেখেতৰ লগত আজি সেইখিনি কথা পাতিম। হয়তো আমাৰ অসমৰ বহুতেই নাজানে মানে প্ৰচিডিঅ'ৰখিনি কি কাম কেনেকৈ এডমিশ্যন হয়, গোটেই প্ৰচেছখিনি কি, সেইখিনি আপোনাৰ পৰা জানিম। চ' আপোনাক ৱেলকাম জনাইছোঁ। ধন্যবাদ। হয়, কওকচোন মানে মই আপোনাৰ প্ৰথমতে ইণ্ট্ৰডাকশ্যনত কৈছিলোঁ প্ৰচিডিঅ'ৰখিনি মানে প্ৰচেছখিনি কেনেকুৱা ধৰণৰ হয়, এডমিশ্যন কেনেকৈ ক'ত ল'ব পাৰিব? প্ৰথম কথা হ'ল আপুনি যেতিয়া MBBS কৰিম বুলি ভাবে, গভৰ্ণমেণ্টতে হওক বা প্ৰাইভেট মেডিকেল কলেজতে হওক, তো প্ৰথম হ'ল কি নীট এক্সামটো দিব লাগে। নীট এক্সামটো পাছ কৰাৰ পিছত যেনেকৈ নীট এক্সাম কোৱালিফাই মাৰ্কছ থাকে, তো কোৱালিফাই হ'লেহে আপুনি যিকোনো মেডিকেল কলেজ এখনত এডমিশ্যন ল'ব পাৰিব। আৰু এইবছৰৰ কোৱালিফাই মাৰ্কছ যিহেতুকে 144 আউট অফ 720, 720ৰ এক্সাম হয়। আৰু 144 যদি জেনেৰেল কেটেগৰী ষ্টুডেণ্ট আছে তেওঁলোকে পালে তেওঁলোক কোৱালিফাইড হয়। কিন্তু কোৱালিফাইড হোৱা মানে এইটো নহয় যে তেওঁ গভৰ্ণমেণ্ট কলেজ এখন পাই যাব। কোৱালিফাইড হোৱাৰ পিছত তেওঁ আপোনাৰ কাউন্সিলিঙত যেতিয়া যাব, কোৱালিফাইড ষ্টুডেণ্টখিনি নহয়, যিখিনি ৰেংক আনে, যেনেকৈ 720ৰ ভিতৰত 650, 640, তাৰপিছত আপ টু মানে 540লৈকে। যোৱা বছৰ আমাৰ যোনটো কাট অফ আছিলে অসমৰ, তো 607লৈকে গৈছে লাষ্ট কাট অফ জেনেৰেলৰ। তো সেই তেনেকৈ আপুনি যদি এইবছৰো চাই, আমি এক্সপেক্টেড যোনটো কাট অফ ভাবি আছোঁ, তো আই থিংক সেইটো 490 ছেফ স্ক'ৰ, মানে 490লৈকে যোনে যোনে পাইছে জেনেৰেল কেটেগৰীৰ ষ্টুডেণ্টে, তো তেওঁলোকে হয়তো অসমত ছিট এবাৰ ল'ব পাৰিব। আৰু মই ছাজেষ্ট কৰোঁ তেওঁলোকক যে অসমৰ কাউন্সিলিঙত তেওঁলোকে পাৰ্টিচিপেট কৰক। আৰু কাউন্সিলিংটো কেনেকুৱা ধৰণে কৰা হয় আপোনালোকৰ? আৰু কাউন্সিলিং প্ৰচেছটো হ'ল মানে এটা হ'ল অল ইণ্ডিয়া কাউন্সিলিং, ঠিক আছে, 3-4টা কেটেগৰীত কাউন্সিলিং হয়। এটা হৈ গ'ল অল ইণ্ডিয়া কাউন্সিলিং, যিটোত আপুনি পাৰ্টিচিপেট কৰিব লাগিব অল ইণ্ডিয়াৰ 15% মেডিকেল ছিটছৰ কাৰণে। যেনেকৈ আমাৰ GMC, AMC, যোৰহাট মেডিকেল কলেজ, এই কলেজবিলাকত 15% মেডিকেল ছিটছ অল ইণ্ডিয়াক দিব লাগে। মানে যদি আপোনাৰ 150 ছিট আছে, 15% তাৰে ছিট আপুনি যাব মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত। আৰু সেই কাউন্সিলিংটো অসমে নকৰে, সেই 15% ছিটত কাউন্সিলিংটো কৰে আপোনাৰ MCCয়ে। সেইটো চেণ্ট্ৰেল এটা মানে MCC মেডিকেল কাউন্সিল কমিটি হয়, তেওঁলোকে গোটেই কাউন্সিলিংটো কৰে। আৰু তাৰ পৰা সেই তেওঁলোকে প্ৰথম কাউন্সিলিং ষ্টাৰ্ট কৰে। ইণ্ডিয়াতে প্ৰথম কাউন্সিলিং খোল খাব MCCৰ, তাৰপিছত নিজৰ নিজৰ ষ্টেটে নিজৰ নিজৰ কাউন্সিলিং ষ্টাৰ্ট কৰিব। যেনেকৈ অসমে তাৰ পিছত খুলিব। এতিয়া যেনেকৈ মেৰিট লিষ্ট ওলাব, যিমানখিনি ষ্টুডেণ্টে এক্সাম দিছে তেওঁলোকৰ এখন মেৰিট লিষ্ট অসমে উলিয়াব। প্ৰথমতে উলিয়াব MCCয়ে, তাৰপিছত অসমে উলিয়াব, তাৰপিছত বেলেগ বেলেগ যিবিলাক ষ্টেট আছে চবে উলিয়াব। তো এই বস্তুবিলাক কি হয়, যদি মেডিকেল এডমিশ্যনটো আপুনি ল'বলৈ যায়, এই বস্তুবিলাক ফ'ল' কৰিব লাগিব। উইদাউট কাউন্সিলিং কোনো মেডিকেল কলেজতে আজিৰ ডেটত এডমিশ্যন নহয়, তো থ্ৰু কাউন্সিলিঙে হয়। আৰু বাহিৰতকৈ আমাৰ ইয়াত চাগে বেছি মানে সুবিধাজনক নেকি বাহিৰত বেছি ভাল? নহয়, মেইন কথা হৈছে গভৰ্ণমেণ্টত হ'ল কি, আপুনি গভৰ্ণমেণ্ট কলেজ এখনত পোৱাৰ লগে লগে আপুনি মানে ফিজ নিদিয়াকৈ পঢ়িব পাৰে, কম ফিজত, একেবাৰে সামান্য ফিজত আপুনি পাছ কৰি যাব পাৰে। যদি আপোনাৰ মাৰ্কছ কম আহিছে বা ৰেংক কম আহিছে, তো সেই ষ্টুডেণ্টবিলাকে কি কৰে, প্ৰাইভেট মেডিকেল কলেজলৈ যায়। যেনেকৈ ইণ্ডিয়াত মোটামুটি 350খন প্ৰাইভেট মেডিকেল কলেজ আছে। তো সেই মেডিকেল কলেজবিলাকৰো আকৌ কেটেগৰী আছে। যেনেকৈ আপোনাৰ প্ৰাইভেট মেডিকেল কলেজত যদি কৰ্ণাটকাৰ চাই, তাত আপুনি মেডিকেল কলেজ পাব, তাতে চবতছে হায়েষ্ট ছিট আছে বেংগলোৰ, যোনটো কৰ্ণাটকা ষ্টেট, তাতে চবতছে মেডিকেলৰ হায়েষ্ট ছিট। ছেকেণ্ড হায়েষ্ট ছিট আছে আপোনাৰ মহাৰাষ্ট্ৰ। তো এই ষ্টেটবিলাকত আমাৰ ষ্টুডেণ্টবিলাকে পাৰ্টিচিপেট কৰিব পাৰে কাউন্সিলিং থ্ৰু। তো যেতিয়া পাৰ্টিচিপেট কৰে, তো এই কাউন্সিলিংবিলাক মানে 3-4টা ৰাউণ্ড কাউন্সিলিং হয়। যেনেকৈ ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, তাৰপিছত মপ আপ ৰাউণ্ড আৰু ষ্টে ৰাউণ্ড, এই 4টা ৰাউণ্ড কাউন্সিলিঙত পাৰ্টিচিপেট কৰিব পাৰে। যেনেকৈ আপোনাৰ মাৰ্কছত কলেজ এলট হৈ গৈ থাকিব, তেনেকৈ আপুনি ষ্টুডেণ্টবিলাকে কলেজ পাই গৈ থাকে। আৰু সেই কথাখিনিকে কি আছে, আমাৰ অসমৰ বহুত ষ্টুডেণ্টে এই কথাবিলাক নাজানে একচুৱেলি।
তো এই কথাবিলাক আপোনালোকৰ থ্ৰুৱেদি একচুৱেলি আমি এটা এৱাৰনেছে ক্ৰিয়েট কৰিব বিচাৰিছোঁ এইটো কোনো এডভাৰটাইজমেণ্ট বা কিবা নহয় আমি আজি আছাম কেৰিয়াৰ হাব বুলি আমাৰ যিটো অফিচ আছে তো আজি 10 বছৰে আমি এই ফিল্ডত কাম কৰি আছোঁ আপোনালোকৰ নিজৰ হয় এইটো হয় লাষ্ট 10 ইয়াৰ্ছৰ পৰা আমি আমাৰ জয়ানগৰত যোনটো অফিচ আছে তাত কাম কৰি আছোঁ 2020 চনত ইয়াত এষ্টাব্লিছ কৰিলোঁ যোৰহাটতো আমাৰ অফিচ আছে তো এই কামবিলাকতে আমি লাগি আছোঁ কিন্তু মানুহলৈকে আমাৰ কথাবিলাক যোৱাগে নাই আমি যেনেকৈ ভাবিছোঁ ধৰক এটা প্লেটফৰ্ম লাগে ন এই কথাবিলাক ক'বৰ কাৰণে তো সেইকাৰণে আমি ভাবিছোঁ আপোনালোকৰ জৰিয়তে একচুৱেলি অসমৰ মানুহখিনিয়ে যিখিনি ষ্টুডেণ্টে মেডিকেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বহুত ষ্টুডেণ্টে বহুত কথা নাজানে আৰু বহুত মানুহে তেওঁলোকক মিছগাইড কৰিব বিচাৰিছে সেইটো হয় বুজি পাইছে মানে অসমৰ বাহিৰৰ পৰা কিছুমানক ফোন কৰিব যে আপোনাক এইটো মাৰ্কছত মই আমুকত কৰাই দিম এইটো মাৰ্কছত মই তামুকত কৰাই দিম মানুহবিলাকত ফ্ৰড হয় ইয়াৰ পৰা গৈ পেলাই যে এইটো মাৰ্কছত মই ইমান পইচাত আপোনাক কৰাই দিম কিন্তু এই বস্তুবিলাকৰ পৰা আচলতে সাৱধান হ'বৰ কাৰণে এৱাৰনেছ এটা ক্ৰিয়েট কৰিবৰ কাৰণে এই কামবিলাক কৰিব লাগে তো সেইকাৰণে আমি ভাবিছোঁ কি এনেকৈ যদি আমি ভিডিঅ'ৰ মাধ্যমেৰে ষ্টুডেণ্টবিলাকক বা পেৰেণ্টছবিলাকক আমি অকণমান এৱাৰ কৰিব পাৰোঁ তো তেতিয়া মানুহবিলাক অকণমান এৱাৰ থাকিব আৰু ফ্ৰড হোৱাৰ পৰা বাচি থাকিব মেইন কথা আজি বাহিৰৰ বহুত কনচালটেণ্ট এনেকুৱা আছে যে আপোনাক ফোন কৰিব আহক আপোনাৰ এইটো মাৰ্কছ ন এইটো মাৰ্কছত আমি কৰাই দিম কিন্তু যিটো মাৰ্কছত কোনো পৰ্যায় সম্ভৱ নহয় কলেজ এখনত আৰু উইদাউট কাউন্সেলিং মেডিকেল চিট আপুনি আজি ডেটত ল'ব নোৱাৰে কাউন্সেলিং থ্ৰুৱে যাব লাগিব আপুনি সব অনলাইন কাউন্সেলিং হৈ গ'ল সবে গম পায় কোনটো মাৰ্কছত কোনখন কলেজত কাৰ এলট হৈ আছে তো তাত আপুনি কেনেকুৱা ধৰণে ধৰক যিটো কাট অফৰ স্ক'ৰ নহয় সেই স্ক'ৰটোক ভৰাব পাৰিব কিছুমান মেনেজমেণ্ট কোটা আছে তাত পইচা দি কিছুমানত কৰাব পাৰে কিন্তু সেইটো এক্সেপ্ট প্ৰাইভেট কলেজতহে হয় নট গভৰ্ণমেণ্ট কলেজ গভৰ্ণমেণ্ট কলেজত আমাৰ মাজতে NRI চিট আহিছিলে NRI চিটো এতিয়া আঁতৰাই দিলে হয়তো এবছৰ দিবও পাৰে কিন্তু এক বছৰ NRI চিট দিয়াৰ পিছত ইয়াতে আকৌ কোৰ্ট কেছ হৈ পেলাই NRI চিটখিনি আঁতৰি গ'ল যেনেকৈ GM চিট আছিলে টোটেল 50টা মান NRI চিট আহিছিলে আৰু তাতে ফিজ ৰাখিলে তেওঁলোকে 20 লাখ ইয়েৰলি মানে 4.5 বছৰত আপোনাৰ 1 crore টকা তো এইটো মানে গভৰ্ণমেণ্ট কলেজতো এটা চিটছ আছে বাহিৰতো এই বস্তুটো আছে এনেকুৱা নহয় যে অসমতে আহিছিলে কিন্তু এবছৰ চলিলে আকৌ তাৰপিছত বন্ধ হৈ থাকিলে এই বস্তুটো তো সেইকাৰণে সেই বস্তুবোৰৰ কাৰণে ষ্টুডেণ্টবিলাক মানে একো মানে ৰাস্তা বিচাৰি নোপোৱা হয় যে ক'ত যাম কেনেকৈ কাউন্সেলিং প্ৰচেছবিলাক কৰিম কিনো ডকুমেণ্টছ লাগে মাৰ্কছটোতো লৈ আনে ষ্টুডেণ্টে কিন্তু তাৰপিছত গমেই নাপায় যে কি মানে ডকুমেণ্টছ প্ৰয়োজন হয় ডকুমেণ্টছ কেনেকুৱা কি প্ৰয়োজন হয় ডকুমেণ্টছ যদি জেনেৰেল কেটেগৰী ডকুমেণ্টছ হয় তেওঁলোকে অসমতে মানে যদি এপ্লাই কৰে ভাল মাৰ্কছ আহিছে ধৰক ষ্টুডেণ্টটোৰ তো অসমত এপ্লাই কৰিলে আপুনি ইয়াৰে যে ডমিচাইল হয় ষ্টুডেণ্টটো মানে 20 বছৰৰ পৰা ইয়াতে থকা 10, 12, 11, 12 ইয়াতে কৰিব লাগিব 10th ইয়াতে পঢ়িব লাগিব তো সেই ষ্টুডেণ্টটোহে আমাৰ যোনটো 85% চিট আছে আমাৰ যোনটো গভৰ্ণমেণ্ট কলেজত আমাৰ ষ্টুডেণ্টৰ কাৰণে অসমৰ ষ্টুডেণ্টৰ কাৰণে 85% চিট ৰিজাৰ্ভ আছে প্ৰত্যেক কলেজতে যেনেকৈ আমাৰ যোৱা বছৰলৈকে আমাৰ 13খন কলেজ আছিলে এইবছৰ আৰু এখন কলেজ আমাৰ বাঢ়িব প্ৰাগজ্যোতিষ মেডিকেল কলেজ গুৱাহাটীতে তো 14খন মেডিকেল কলেজ হ'ল তো 14খন মেডিকেল কলেজত যিমানখিনি চিট আছে প্ৰায় কলেজতে 150 আৰু হয়তো আমাৰ GM চিট 200 মানুহ চিট আছে তো প্ৰত্যেক কলেজৰে 85% চিট আমাৰ অসমৰ কাৰণে ৰিজাৰ্ভ আছে অসমীয়া ষ্টুডেণ্টৰ কাৰণে বা ইয়াতে থকা ষ্টুডেণ্টৰ কাৰণে তো সেই মানুহখিনিয়ে যেতিয়া আপুনি এপ্লাই কৰিবলৈ যাব জেনেৰেল কেটেগৰীৰ কাৰণে আপুনি নিজৰ মাৰ্কশ্বিটবিলাকতো লাগিবই সেইখিনিতো এছেঞ্চিয়েল বস্তু কিন্তু দুটামান বস্তু আপুনি উলিয়াব লাগিব যেনে Annexure 1 Annexure 2 আৰু এখন ডিক্লেৰেশ্যন পেৰেণ্টছ ডিক্লেৰেশ্যন এইকেইটা জেনেৰেল কেটেগৰীৰ কাৰণে আৰু Annexure ফৰ্মেট আপুনি ডাউনলোড কৰিলেই গুগলত গ'লে ডাউনলোড কৰিব পাৰিব যে অসমৰ Annexure ফৰ্মেটটো কি তো এই বস্তুবিলাক আপুনি জনাটো দৰকাৰ আৰু যেনেকৈ SC ST OBCৰ কাৰণে তেওঁলোকৰ কাষ্টৰ পৰা এখন চাৰ্টিফিকেট উলিয়াব লাগে সেই বস্তুবিলাকো দৰকাৰী বস্তু আপুনি Annexure তেওঁলোকৰ ধৰক আৰু বাঢ়ি যাব Annexure 1 2 জেনেৰেল কেণ্ডিডেটৰ কাৰণে আৰু 3 4 দৰকাৰ হ'ব আপোনাৰ SC ST OBC কেণ্ডিডেটৰ কাৰণে হয় আৰু বহুতে ভয় খাই থাকে MBBS কৰাটো মানে ইমান ইজি নহয় বহুত টাফ হয় ন সেইটো কাৰণে আপুনি কিবা মটিভেশ্যন দিব নেকি না মটিভেশ্যন আনটো একো নাই MBBSটো হ'ল কি MBBSত সোমাই ল'বলৈহে টান যেতিয়া MBBS মানে চিটটো ল'বলৈ টান যথেষ্ট কিন্তু কম্পিটিশ্যন বহুত হাই কম্পিটিশ্যন এনেকুৱা আপুনি ভাবিব নোৱাৰে এই বছৰ 22 লাখ ষ্টুডেণ্টে এক্সাম দিছে অল অভাৰ ইণ্ডিয়া আৰু তাৰপৰা কোৱালিফাইড হৈছে আপোনাৰ 12,36,000 ষ্টুডেণ্ট মানে অলমষ্ট 12.5 লাখ ষ্টুডেণ্ট কোৱালিফাইড হৈছে
আৰু আমাৰ গুৰিত চিট আছে কিমান আপুনি গম পায়নে আমাৰ গুৰিত চিট আছে 1,18,000 টোটেল প্ৰাইভেট আৰু আপোনাৰ গভৰ্ণমেণ্ট মিলাই পেলাই তো ষ্টুডেণ্টবিলাক ক'ত যাব কাট অফ কোনটো লেভেলত যাব তো সেই বস্তুবিলাক আগতীয়াৰ পৰা জানি যদি আপুনি কাউন্সেলিংটো এটেণ্ড কৰে কাউন্সেলিংটো চইচ ফিলিং কৰে ভালকৈ তো সেই হিচাপমতে আপুনি কলেজ এলট হ'ব তো এবাৰ ধৰক কাট অফক লৈও বহুতে বহুত প্ৰেডিকশ্যন কৰি আছে তো সেই প্ৰেডিকশ্যনৰ মতে এটলিষ্ট মানে ভিডিঅ' চাই বা ইউটিউব চাই নহয় নিজেও অকণমান নলেজ যদি আপুনি ৰাখে তেতিয়া গম পাব লাষ্ট প্ৰিভিয়াছ 5 yearsৰ আপুনি ডাটাখিনি উলিয়াই লওক তাৰপিছৰ পৰা এনালাইজ কৰক যদি নিজে কৰিবলগীয়া আছে আৰু আমি কি কৰোঁ আমি ডাটা বেছৰ ওপৰত কাম কৰোঁ আমি এনালাইজ কৰোঁ ডাটাবিলাক যে লাষ্ট 5 yearsত কি চিটুৱেশ্যন হৈছিলে আমাৰ যিটো লাষ্ট ইয়েৰ হৈছিলে তো সেইটোতো কেতিয়াও হোৱা নাছিলে লাষ্ট ইয়েৰটো একেবাৰে সাংঘাতিক এটা চিটুৱেশ্যন হৈছিলে যোনেও বহুত মাৰ্কছ আনিও বহুতে বহুত কলেজ নাপালে যেনেকৈ যোৱা বছৰ 600ৰ ওপৰতে মেক্স থাকিলে কাট অফ অসমৰ কাট অফ 607 যিটো কোনো বছৰ হোৱা নাই লাষ্ট আপুনি 35 yearsত এইটো ৰেকৰ্ড হোৱা নাছিলে যোৱা বছৰ যোনটো হ'ল আৰু সেই হিচাপমতে এই বছৰ যেনেকুৱা ধৰণে NTA পেপাৰ কাটিলে ইমানেই টাফ কাটিলে যে ফিজিক্স কোনেও চুবই নোৱাৰিলে এবাৰ আৰু সেই হিচাপমতে আপোনাৰ মাৰ্কছবিলাক ষ্টুডেণ্টৰ কম আহিলে ৰেংক কম আহিলে আল্টিমেটলি কথাবিলাক একেই হ'ল ষ্টুডেণ্ট কোৱালিফাইড ছেম নাম্বাৰছে হৈছে যোৱা বছৰতকৈ 80,000 কম হৈছে এবাৰ কোৱালিফাইড কিন্তু আপোনাৰ ছিটবিলাকৰ মানে হেৰিটো বাঢ়ি যাব যেনেকৈ আপোনাৰ কাট অফটো এইবছৰ কমিব অবভিয়াছলি এইবছৰ যিহেতুকে পৰীক্ষাবিলাক ষ্টুডেণ্টৰ বেয়া হৈছে যেনেকৈ 650 প্লাছ অকল ইণ্ডিয়াত 70টাহে ষ্টুডেণ্ট আছে যোৱা বছৰটো 70টাই আপোনাৰ টপ কৰিছিলে 720 আউট অফ 720 70টাই আনিছিলে এইবছৰ এটা ষ্টুডেণ্টো নাই মানে সেইটো এটা ডাঙৰ মানে কুৱেশ্যন যে ইমান ভাষ্ট ডিফাৰেঞ্চ কেনেকৈ হৈছে যিহেতুকে কুৱেশ্যনবিলাক বহুত টাফ হৈছে সেইটো কাৰণে আৰু MBBSৰ কেৰিয়াৰটো যথেষ্ট ভাল কেৰিয়াৰ যদি চুজ কৰে চাওক আজিৰ ডেটত আপোনাৰ প্ৰত্যেক পেৰেণ্টছে বিচাৰে মোৰ ল'ৰাটো ডাক্তৰ হওক কাৰণ আজিকালি নিবিচাৰে যে মোৰ ল'ৰাটো ইঞ্জিনিয়াৰ হওক বুলি নকয় মোৰ ল'ৰাটো ডাক্তৰ হওক কাৰণ ডাক্তৰটো এনেকুৱা এটা প্ৰফেশ্যন যিটোত আপোনাৰ কেৰিয়াৰটো ছেফ হয় কোনো মানে মৰণ নাই মানে ন লাইক সেইটো মানে কি আপুনি ধৰক এবাৰ MBBSত সোমাই ল'লে সি পাছ কৰাৰ পিছতে সি এটা ভাল জব পাবই গভৰ্ণমেণ্টত যিহেতুকে ডক্টৰছে নাই আমাৰ 50% ডক্টৰছ নাই গভৰ্ণমেণ্টত নাই ন অসমত আমাৰ 50% ডক্টৰছ কম আছে আৰু সেইটো কাৰণে ডক্টৰছ আপুনি পাছ কৰি অহাৰ লগে লগে আপুনি এপইণ্টমেণ্ট পাবই আৰু তাৰপিছত আপুনি যদি নিজাকেও কৰিব বিচাৰে বোলে নহয় মই গভৰ্ণমেণ্ট চাকৰি নকৰোঁ নিজাকে কৰিব বিচাৰিলেও আজিকালি গাঁৱৰ এটা জেগাত বহি থাকিলেও আপুনি 10টা পেচেণ্ট মিনিমাম আপুনি পাবই ডেইলি তো সেইটো এটা আৰ্নিং চ'ৰ্চটোৰ কাৰণে চিন্তা কৰিব নালাগে আৰু এটা আৰামৰ লাইফ ধৰক ডক্টৰছ বুলি ক'লেও মানুহে মানে এটা সেই আমাৰ যোনটো আগৰ টাইমৰ পৰা চলি আছিলে সেই বস্তুটো এতিয়াও আছে হয় সেইখিনিয়ে আৰু ইণ্টাৰ্ণ কৰে নহয় 4 বছৰ নাথাকে জানো 4 বছৰ কোৰ্চ থাকে ন কোৰ্চটো হৈ গ'ল আপোনাৰ 4.5 বছৰ পঢ়িব লাগিব 4.5 বছৰ তাৰপিছত আপোনাৰ 1 বছৰ ইণ্টাৰ্ণ মানে টোটেল কোৰ্চটো হ'ল 5.5 বছৰ তো 5.5 বছৰ কৰি আহিলে যদি গভৰ্ণমেণ্ট কলেজত কৰিছে তেতিয়াহ'লে তেওঁলোকে 1 বছৰ ইয়াতে আকৌ গভৰ্ণমেণ্টক দিব লাগিব মানে ৰুৰেল কৰিব লাগিব গভৰ্ণমেণ্টৰ আপুনি গাঁৱৰ হস্পিটেলবিলাকত গৈ 1 বছৰ সময় এওঁলোকক দিব লাগিব গভৰ্ণমেণ্টক যিহেতুকে আপুনি গভৰ্ণমেণ্ট কলেজত পঢ়িছে গভৰ্ণমেণ্টে আপোনাৰ পৰা বিশেষ একো পইচা লোৱা নাই আপুনি অকল থকা খোৱাৰ নামত কিবা এটা দিছে কিন্তু আপুনি গভৰ্ণমেণ্ট কলেজত পইচা নিদিয়াকৈ পঢ়িছে সেইটো কাৰণে আপুনি এবছৰ ছাৰ্ভিচ গভৰ্ণমেণ্টক দিব লাগিব এইটো এটা বণ্ড যে গভৰ্ণমেণ্টক এবছৰ দিব লাগিব সেইকাৰণে এবছৰ ৰুৰেলটো কম্পালচৰি প্ৰত্যেক গভৰ্ণমেণ্ট কলেজৰ পৰা পাছ কৰি যোৱা ষ্টুডেণ্টে এবছৰ ৰুৰেল কৰিব লাগিব আৰু ৰুৰেল কৰাৰ পিছত সি এলিজিবল হ'ব যে PG এক্সাম দিবৰ কাৰণে তাৰপিছত আকৌ PG আছেই PG পিছত আকৌ ছুপাৰ স্পেচিয়েলিষ্ট মানে ডক্টৰৰ লাইনটো এনেকুৱা নহয় যে আপুনি MBBSতে শেষ হৈ যায় MBBSৰ পিছত মেইন ষ্টাৰ্টহে হয় যে মই MBBS হ'লোঁ MBBSৰ পিছত আকৌ এতিয়া PG আহি গ'ল PG মই কিহত কৰিম PG ব্ৰাঞ্চ চুজ কৰিব লাগিব আপুনি PGত আকৌ স্পেচিয়েলাইজেশ্যন আছে যেনেকৈ চাৰ্জাৰী পেডিটিক যেনেকৈ আপোনাৰ চববিলাকৰ এতিয়াতো ডিমাণ্ডত থকা হৈ গ'ল ৰেডিঅ'লজি চবতছে ৰেডিঅ'লজি 1 নম্বৰ ডিমাণ্ডত আছে তাৰপিছত বহুত টাফ হয় নেকি ৰেডিঅ'লজিষ্ট হোৱাটো বহুত ন টাফটোতো হয় মানে মাৰ্কছো বেছি লাগে আৰু আপুনি যদি প্ৰাইভেটকৈ পঢ়িবলৈ যায় পইচাও বহুত বেছি লাগে
মানে কিন্তু নিট পি জিটো দিবই লাগিব উইদাউট নিট পি জিত আপুনিতো সোমাবই নোৱাৰে নিট পি জি দিয়াৰ পিছত কোৱালিফাইড হোৱাৰ পিছতো আপুনি মানে যদি প্ৰাইভেট কলেজ এখনত পঢ়িবলৈ যায় তেতিয়াও সেই ব্ৰাঞ্চটোৰ দাম বেছি ৰেডিঅ' তাৰপিছত আহিব আপোনাৰ ধৰক মেডিচিন তাৰপিছত আহিলে আপোনাৰ পিডিয়া তাৰপিছত আহিলে অৰ্থ তাৰপিছত এনেকৈ যিমানবিলাক ব্ৰাঞ্চেছ আছে চবতে মানুহে কৰিব পাৰে চবৰে নিজৰ নিজৰ ইণ্টাৰেষ্ট আছে যোনটোৱে য'ত কৰে কিন্তু পি জিটো আজিকালি মেণ্ডেটৰী হৈ পৰিছে তো সেইকাৰণে এই বস্তুবিলাক একচুৱেলি অসমৰ ৰাইজে বা এই ষ্টুডেণ্টখিনিয়ে গম পোৱাটো দৰকাৰ বা যিখিনি ষ্টুডেণ্টে ভাবিও আছে যে আমি নিটৰ কাৰণে প্ৰিপেয়াৰ কৰিম এতিয়া ধৰক 12 দিছে এতিয়া 10 দিছে তো সেই মানুহখিনিয়েও ষ্টুডেণ্টখিনিয়েও এই ভিডিঅ'টো চাই এটলিষ্ট বহুত কথা শিকিব পাৰিব মই ভাবোঁ হয় আসাম কেৰিয়াৰ হাব নে কি বুলি ক'লে আপোনালোকৰ আমাৰ অফিচটোৰ নাম আসাম কেৰিয়াৰ হাব যিটো আমাৰ জয়ানগৰত আছে আৰু আমাৰ বেংগলোৰতো এটা অফিচ আছে হয় তো তাৰো গোটেইখিনি বেংগলোৰত যদি কোনোবা এডমিশ্যন ল'ব বিচাৰে তো আমি ইয়াৰ পৰা থ্ৰু বেংগলোৰত কৰাই দিওঁ তাতো কৰিব পাৰিব ইয়াতো কৰিব পাৰিব য'তে নকৰক কাউন্সেলিং প্ৰচেছ আমি অল অভাৰ ইণ্ডিয়া এণ্ড ইণ্ডিয়াৰ বাহিৰত ঠিক আছে ইণ্ডিয়াৰ বাহিৰত যেনেকৈ আমি কিছুমান কাণ্ট্ৰিত এডমিশ্যন কৰাওঁ যিহেতুকে কিছুমান মানুহৰ বাজেট বহুত কম থাকে কিছুমান মানুহে ধৰক ইণ্ডিয়াৰ ফিজটো এফৰ্ড কৰিব নোৱাৰে প্ৰাইভেটত মিনিমাম যদি আপুনি ইণ্ডিয়াতে ফিজ চাবলৈ যায় তো মিনিমাম আপুনি 12 লাখ ফিজ পাব আৰু সেইটো কাৰণে আপুনি আকৌ মাৰ্কছো ভাল লাগিব অকণমান এনেকুৱা নহয় যে একেবাৰে জাষ্ট কোৱালিফাইড হোৱা ষ্টুডেণ্টটোৱে সেই ফিজটোত আপুনি এপ্লাই কৰিব পাৰিব সেইটো নহয় মাৰ্কছ যদি আপোনাৰ 300 বা 270 280ৰ ওপৰত আপোনাৰ মাৰ্কছ আহিছে তো আপুনি 12 লাখ ফিজটোত আপুনি এপ্লাই কৰিব পাৰিব আৰু এটা আছে আপোনাৰ যেনেকৈ কিছুমান মানুহে সেই ফিজটো এফৰ্ড কৰিব নোৱাৰে তো তেওঁলোকৰ কাৰণে কি আছে আমি ইণ্ডিয়াৰ বাহিৰত কিছুমান কাণ্ট্ৰিত আমি যেনেকৈ এডমিশ্যনৰ কাম কৰোঁ তো সেইবিলাক হৈ গ'ল যেনেকৈ ৰাছিয়া তাৰপিছত আপোনাৰ আমাৰ একেবাৰে ওচৰতে নেপাল মানে ইণ্ডিয়ান ষ্টুডেণ্টৰ ফাৰ্ষ্ট চইচ যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে নেপাল তো নেপালত বহুত ষ্টুডেণ্ট ইয়াৰ পৰা যায় প্ৰত্যেক বছৰে কাৰণ যোৱা বছৰো আমি 10টামান ষ্টুডেণ্টৰ কাম কৰাইছোঁ এই বছৰো আমি যথেষ্ট ষ্টুডেণ্টৰ মানে এতিয়াও ফোন কল লৈ আছোঁ তেওঁলোক অলৰেডি অফিচ আহি আছে যিবিলাকে ইণ্টাৰেষ্টেড যে নেপাল আৰু ৰাছিয়াত এডমিশ্যন ল'বৰ কাৰণে বা আৰু 2-3খন মুছলিম কাণ্ট্ৰিও আমি এড কৰিছোঁ যেনেকৈ উজবেকিস্তান তাৰপিছত কিৰ্গিস্তান এই কাণ্ট্ৰিবিলাকত আপোনাৰ কমত হয় এডমিশ্যনবিলাক এই কাণ্ট্ৰিবিলাকত যথেষ্ট কমত আপুনি ইণ্ডিয়াৰ তুলনাত বহুত কমত আপুনি এডমিশ্যন ল'ব পাৰে কিন্তু তাতে এটা আপোনাৰ ইছ্যু থাকে কি বাহিৰত পঢ়ি অহা যদি আপুনি পঢ়ি আহিছে MBBS কৰি আহিছে ইণ্ডিয়াতে আহি FMGE বুলি এটা এক্সাম আছে FMG এইটো কি এক্সাম এইটো ফৰেনৰ পৰা যোনখিনি ষ্টুডেণ্ট পঢ়ি আহে সেইখিনিয়ে এই পৰীক্ষাটো দিব লাগিব এই পৰীক্ষাটো দিলেহে আপুনি ইণ্ডিয়াত প্ৰেক্টিছ কৰিব পাৰিব যদি এই পৰীক্ষাটো নিদিয়ে তেতিয়াহ'লে এই পৰীক্ষাটো ক্লিয়াৰ কৰিব লাগিব 300 মাৰ্কছৰ এক্সাম হ'ব তাতে 150 আপুনি পাব লাগিব 50 মাৰ্কছ তো এই বস্তুকেইটা যদি আপুনি কৰে মানে বাহিৰত যোৱা মাত্ৰকে আপোনাৰ এটা কাম থাকিলে যে আপুনি আহি পেলাই এই এক্সামটো ক্লিয়াৰ কৰিব লাগিব FMGE তো এই এক্সামটো ক্লিয়াৰ কৰাৰ লগে লগে আপুনি ইয়াতে ইণ্ডিয়াত প্ৰেক্টিছ কৰিব পাৰিব গভৰ্ণমেণ্ট জব কৰিব পাৰে লাইক মানে ইণ্ডিয়াত MBBS কৰা টাইপ আপোনাৰ হ'ব কিন্তু বাহিৰত যাবলৈও আপুনি কিন্তু এই পৰীক্ষাটো দি ল'ব লাগিব নিট উইদাউট নিট আজি ডেটত আপুনি কোনো জেগাতে MBBS কৰিব নোৱাৰে এইটো NMCৰ ৰুল নেশ্যনেল মেডিকেল কাউন্সিলে এইটো ৰুল কৰিছে যে উইদাউট নিট কোনো এডমিশ্যনো ল'ব নোৱাৰিব কোনো কাণ্ট্ৰিত পঢ়িবলৈ গ'লেও তেওঁ বেক টু ইণ্ডিয়া আহি পেলাই আকৌ প্ৰেক্টিছ কৰিব নোৱাৰিব তেওঁ কৈছে যে কোনোবা কাণ্ট্ৰিয়ে লৈছে তেতিয়া তাতে তেওঁলোকে প্ৰেক্টিছ কৰিব লাগিব আকৌ ঘূৰি আহিব নোৱাৰিব তো এই কথাবিলাকো মানুহে জনা দৰকাৰ কিছুমানে কয় যে নহয় কিছুমান এক্সামেই দিব নালাগে আহক আপোনাক ফৰেনত পঢ়াই আনিম বা এইখন কাণ্ট্ৰিত কৰাই দিম এই বস্তুবিলাকৰ পৰা একচুৱেলি মানুহ অকণমান এৱাৰ হ'ব লাগে তো সেই বস্তুখিনিকে আমি একচুৱেলি মানুহৰ মাজলৈ ল'বৰ কাৰণে আপোনাক মই মানে এই ভিডিঅ'ৰ মাধ্যমেৰে সেইখিনিহে একচুৱেলি অনুৰোধ কৰিছিলোঁ যে এই কামখিনি কৰিলে আমাৰ সুবিধা হয় আৰু লাষ্টত আমি সামৰি দিম আৰু এটা লাষ্টত কথা সুধো আসাম কেৰিয়াৰ হাবৰ স্পেচিয়েলিটি কি আমি গাইডেন্স আজি 10 বছৰে একচুৱেলি আমি বহুত ষ্টুডেণ্টক আমি গাইডেন্স দি আহিছোঁ বহুত ষ্টুডেণ্টক এডমিশ্যন কৰালোঁ অকল MBBSতে নহয় আমি বাকীবিলাক কোৰ্চতো এডমিশ্যন কৰাওঁ কিন্তু আজি স্পেচিয়েলি আমি অকল MBBSৰ ওপৰত কথা পাতিছোঁ কাৰণে সেই কথাখিনি মই ক'বলৈ বিচৰা নাই আমি নাৰ্ছিং ফাৰ্মাচী পেৰামেডিকেল গোটেই কোৰ্চবিলাকত যিমান কোৰ্চ আছে আপোনাৰ তো গোটেই কোৰ্চবিলাকতে আমি এডমিশ্যন আৰু এডমিশ্যন ৰিলেটেড গাইডেন্স আমি প্ৰভাইড কৰোঁ তো সেইকাৰণে সেই বস্তুখিনিৰ কাৰণে আমাৰ গুৰিত মানুহ আহিব পাৰে
আৰু আমি এনেকুৱা নহয় যে আমাৰ অফিচত আহিলে আমি কাউন্সেলিং ফিজ কিবা কিবি লৈ পেলাই আমি অতিষ্ঠ কৰিম, তেনেকুৱা নহয়। ফ্ৰী কাউন্সেলিং আমাৰ ইয়াতে চলি থাকে, কাউন্সেলিং ফ্ৰী ল'ব পাৰে। কোনোবাই কেতিয়াবা আমাৰ এডমিশ্যন লৈছে তো আমাৰ পেইড ছাৰ্ভিচো তাত এভেইলেবল থাকে, তো সেইখিনিও তেওঁলোকে ল'ব পাৰিব। হয়, আৰু এইখিনি কথাটো অডিয়েঞ্চে মানে আমাৰ ষ্টুডেণ্ট বা অডিয়েঞ্চ যিখিনি চাই আছে গম পাই গৈছে আপোনাৰ যোগেদি, আৰু বহুতে যোগাযোগ কৰিব বিচাৰিব। কাৰণ কথাখিনিতো শুনি পেলাই অভিয়াছলি ভাল পাওঁ, মোৰো ভাল লাগিছে ইনফৰমেশ্যনখিনি জানি। যোগাযোগ কেনেকৈ কৰিব আপোনাৰ লগত? আমাৰ একো নাই, আমাৰ নম্বৰ আপোনালোকৰ ইয়াতে দিয়া হ'ব, স্ক্ৰীণত আপুনি নম্বৰ চলি থাকিব, তেওঁলোক তাত ফোন কৰক। আইদাৰ আপুনি জয়ানগৰ আমাৰ ডাইৰেক্টলি অফিচত ভিজিট কৰিব পাৰে। জয়ানগৰ আমাৰ চুকাফা ভৱনৰ অপজিটত আছাম কেৰিয়াৰ হাব, ছেকেণ্ড ফ্ল'ৰত আপুনি আহিব, আৰু তাতে আপুনি গুগলত টাইপ কৰিলেও সেইটো ডাইৰেক্টলি আমাৰ অফিচলৈকে আপোনাক লৈ আহিব। তো সিমান এটা অসুবিধা নাই। যিখিনি মানে গুৱাহাটীৰখিনিৰ কাৰণেতো অসুবিধা নাই, বা বাহিৰৰখিনিৰ কাৰণেও ইমান এটা মানে ভিতৰুৱা জেগাত অফিচটো নহয়, একেবাৰে 6 মাইলৰ পৰা একেবাৰে ওচৰত। হয়, ভিডিঅ'টো সামৰি দিওঁ আৰু বেছি দীঘল নকৰোঁ, যিহেতু ইনফৰমেশ্যনৰ ভিডিঅ', বেছি দীঘল কৰি হয়তো মানুহে নাচাবগৈ। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব, আৰু যোগাযোগ কৰিবলৈ নাম্বাৰ মই ডেছক্ৰিপশ্যনত দি দিম, স্ক্ৰীণত দি দিম, আপোনালোকে ধুনীয়াকৈ যোগাযোগ কৰি ল'ব, ছাৰৰ লগত কথা পাতি ল'ব পাৰিব। আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব, যাতে ষ্টুডেণ্টখিনিৰ কাৰণে সুবিধা হয়, সহায় হয়। আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে, আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব।